So hi, hello, namaskar, welcome to my YouTube channel. Boya, good morning. So guys, এতিয়া মই গৈ আছো ডিমাপুৰ অলপ কিবা কাম আছে। So আপোনালোকক অলপ কিবা কিবি দেখাবলৈ ট্ৰাই কৰিম। এতিয়া গৈ আছো ডিমাপুৰ। চাই থাকিব। This guy, Indian flag, holy beautiful. ডিমাপুৰ কিবা এটা কামত গৈ আছো। কি কামত আপোনালোকক দেখুৱাম মই। বৰ্তমান শতাব্দী ট্ৰেইন আছে, শতাব্দী আহিব এতিয়া। তো চাওক। য'তে ত'তে মানুহ লগ পাই যাওঁ, য'তে ত'তে মোৰ চিনাকি হৈ যায়। চ' ইয়াৰ পৰা যাম ডিমাপুৰ, আকৌ বেগ চাগে কামাখ্যাখনত বেগ হ'ম। ব্ৰেকফাষ্ট কাৰণে ভোক লাগি আছে। ডিমাপুৰত গৈ কিবা এটা চ' ট্ৰেইন পালোঁ, ইয়াতে যামগৈ মই এতিয়া। ইয়াতে যাব লাগিব, উপায় নাই। বহুত কষ্ট ট্ৰেভেল লাইফ ইটস নট ইজি। ডিমাপুৰ পালোঁ। এতিয়া মই ডিমাপুৰ অফিচটোত যাম, তাৰপৰা বস্তুটো ল'ম, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰিব অলপ টাইম লাগিব চাগে। এণ্ড মই আজি একচুৱেলি একো লৈ অনা নাই, একো লোৱা নাই। GoProটো মই এনেই লৈ আনিছিলোঁ, কামৰ কাৰণে নহয়। মানে ভাবিছিলোঁ অফিচত চাৰ্জ দিম, সেইটো কাৰণে GoProটো লৈ আনিছিলোঁ। তাকে আৰু ব্লগ এটা বনাই দিওঁ বুলি। মোৰ ভোক লাগিছে, বহুত ভোক লাগিছে। চ' বলক ইয়াতে কিবা এটা খাই দিওঁ নি, পাঞ্জাবী হোটেল। বাট ইয়াত নাখাওঁ, মই আগত কামটো কৰিলোঁ, কাৰণ মই আকৌ নেক্সট ট্ৰেইন ধৰি পেলাই আকৌ ডিফু আহিব লাগিব। ত' কামখিনি সোনকালে কৰি লওঁ আৰু। পিছত এতিয়া তাতো ব্লগ বনাব নোৱাৰোঁ, তো আপোনালোকে অলপমান দেৰি থাকক, মই বাকী কামখিনি কৰি আহোঁ। তাৰপিছত আপোনালোকক মোৰ কাম হৈ গ'ল। মই ল'ব আহিছিলোঁ প্ৰজেক্টৰটো পালোঁ। এতিয়া যাম, ব্ৰেকফাষ্ট কৰিম। ইয়াতে কিবা এটা শ্বপ আছে, সোমাওঁ নে নোসোমাওঁ ভাবি আছোঁ। দোকানত সোমাইছোঁ, চাওঁচোন ইয়াত কিবা পায় নেকি। দিছ ইজ দ্য শ্বপ। বাহাৰ হে প্ৰাইচ। মই আৰু ক'ত 300-400 টকাৰ স্পৰ্টিং পিন্ধিম, ইয়াতে 1000 টকাৰ স্পৰ্টিং আছে, ক'তো ল'ব পাৰিম। তো সেইকাৰণে ওলাই দিলোঁ। এতিয়া মই সেইফালে যাম, ব্ৰেকফাষ্ট কৰিম। ইমান দামী কাপোৰটো বাহিৰত পিন্ধিব নোৱাৰোঁ মই। বৰ্তমান বহুত পৰিস্থিতি বেয়াত চলি আছোঁ, তো সেইটো কাৰণে দোকানৰ পৰা ওলাই দিলোঁ। এতিয়া যাম হংকং মাৰ্কেট ফালে, তাতে চাওঁ কিবা ল'বলগীয়া বস্তু আছে নেকি। ডিমাপুৰত হ'লে কিবা এটা বেলেগ ফিলিং লাগে, মজা লাগে, ভাল লাগে। ডিমাপুৰৰ লাইফষ্টাইল মানে বহুত ভাল লাগে। খাদ্য, লাইফষ্টাইল, ড্ৰেছিং ষ্টাইল, মানে অল অভাৰ ইণ্ডিয়াত সকলোৱে জানে ডিমাপুৰৰ মানুহ ড্ৰেছিঙৰ ক্ষেত্ৰত বহুত স্মাৰ্ট হয়। এতিয়া মই খাম, বহুত ভোক লাগিছে খোৱাৰ পিছত। এতিয়া মই ডিপু যাম, ব্ৰেকফাষ্ট কৰিলোঁ। বিচাৰিলোঁ বজাৰটো, একো নাপালোঁ, মানে পচন্দ লগা নাই। এইখিনিতে বিচাৰিছিলোঁ, বেছি দূৰ যোৱা নাই। ত' এতিয়া ট্ৰেইন আহিব 12:30, তো 12:30 যাম। একদম মোৰ গাটো একদম উইক লাগি আছে আজি। তো সেইটোৱে আৰু, বাকী কথা গৈ পেলাই ক'ম।
কিছুমান জানিবলগীয়া আপোনালোকে জানিবলগীয়া কথা কম মই বৰ্তমান গৈ পেলাই কম নহয় আঙুৰটো মিঠা মিঠা হয় নে নহয় লাজ লাগিছে ফাইনেলি ডিপু আহি পালোঁ টোপনি লাগি গৈছে ট্ৰেইনত এতিয়া যাম অফিচত এইটো জমা দিব লাগিব বহুত কাম আছে কাইলৈ মানে আমাৰ এটা বহুত ডাঙৰ মিটিং আছে সেইটো কাৰণে মই গৈছিলোঁ ডিমাপুৰ বস্তু আনিবলৈ তো এতিয়া যাওঁ অফিচত যোৱাৰ আগত আকৌ কিবা এটা খাব লাগিব হজমে হৈ গ'ল গোটেই ভিডিঅ'টো চালে কেনেকুৱা লাগিলে মই বৰ্তমান আছোঁ অফিচত আপোনালোকৰ কাৰণে ভিডিঅ' শ্বুট কৰি আছোঁ অফিচৰ পৰা তো কথাটো হ'ল যে আজি ভিডিঅ'ৰ মেইন টপিক ডিমাপুৰ গৈ মই এটা কথা গম পালোঁ ইনাৰ লাইন পাৰ্মিট ILP এতিয়াৰ পৰা আপোনালোকে ডিমাপুৰ গ'লে কহিমা গ'লে হৰ্ণবিল ফেষ্টিভেল গ'লে এণ্টাৰ নাগালেণ্ড গোটেই নাগালেণ্ডৰ সৌন্দৰ্যটো উপভোগ যদি কৰিব বিচাৰিছে তেনেহ'লে ইনাৰ লাইন পাৰ্মিট বহুত দৰকাৰ এণ্ড আপোনালোকে ডকুমেণ্টছ লৈ যাব এনে নাযাব যদি যায় তাত ফুৰিবলৈ ডকুমেণ্টছ লৈ যাব কাৰণ CAA বহুত প্ৰব্লেম কৰিছে চ' সেইটোৱে কথা আজিৰ ভিডিঅ'টো মেইন কথাটো হ'ল এইটোৱে ডিমাপুৰ গ'লোঁ চাউ খালোঁ অফিচৰ কাম কৰিলোঁ আহিলোঁ সেইটোৱে কথা যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে জানে কি কৰিব লাগে নেক্সট ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব নেক্সট ভিডিঅ'টো মই মোৰ বহুত ডাঙৰ মানুহ এটা মানে মোক যোনে ইনস্পায়াৰ কৰিছে সেইজন মানুহৰ কথা ক'ম বোলে আমাৰ ছাৰ একদম বিজি হৈছে ফোনত মোক মানে সেই মানুহজনৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল যোনে মোক কৈছিলে অসমীয়াত ভিডিঅ' বনাবলৈ অসমীয়াত ভিডিঅ' বনোৱা তাক মই পুৰা যেতিয়া তাৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই তেতিয়াৰ পৰা মই পাইছোঁ সেই মানুহজনৰ গোটেই কাহিনীটো ক'ম মই নেক্সট ভিডিঅ'ত ক'ম চ' এইটোৱে কথা আপোনালোকে যদি ডিমাপুৰ কহিমা ক'তো যায় গোটেই এণ্টাৰ নাগালেণ্ড ফুৰিব যদি যায় নাগালেণ্ডটো বহুত ধুনীয়া জেগা হয় কালচাৰো বহুত ভাল একদম মানে কেনেকুৱা ক'ব টেক্স ফ্ৰী চব ফ্ৰী তাত বিন্দাছ বহুত মজা জেগা আপোনালোকে বিন্দাছ পাহাৰীয়া অঞ্চল উপভোগ কৰিব পাৰিব চ' সেইটোৱে কথা ইনাৰ লাইন পাৰ্মিট সেইটোৱে আৰু বেলেগ একো নাই সেইটোৱে ইনফৰ্মেশ্যন মই দিবলৈ বিচাৰিছিলোঁ এই ভিডিঅ'ৰ দ্বাৰা যদি আপোনালোকক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মাৰ্চ মাহ চলি আছে উপায় নাই কি কৰিম ভিডিঅ'টো বনাবই লাগে আপোনালোকে ইমান মৰম দি আছে সেইটো কাৰণে আজি যি পাৰিছোঁ এইটো বনাইছোঁ নেক্সট এপিছ'ড কাৰণে ৱেইট কৰি থাকিব জয় অসম ভিডিঅ'টো চাই থাকিব সেইটো ভিডিঅ' নহয় নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰক এইটোতো পূৰা চাওক বাই বাই জয় অসম